আজি ইকৰাণী সাধনী ভৱন প্ৰাংগণত সদৌ চুতীয়া জাতি সন্মিলন অসম ভাতৃ ভগ্নী সংগঠন আৰু জিলা সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হোৱা জনসম্পৰ্কীয় সভাত সদৌ চুতীয়া জাতি সন্মিলনৰ মুখ্য বিষয়ববীয়াসকল আহি আজি জাতিটোক তেখেতসকলে আগুৱাই নিয়াৰ সম্পৰ্কত নৱগঠিত সমিতিখনে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ এলানি কাৰ্যসূচীৰ আজি অংশ হিচাপে তিতাবৰ জিলাৰ অন্তৰ্গত ইকৰাণীত সাধনী ভৱনত আজি আমি এই জনসম্পৰ্কীয় সভাখন অনুষ্ঠিত কৰিছোঁ। এই সভাত অসমৰ বিভিন্ন স্থানৰ পৰা অহা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, মহিলা সমিতিৰ বিষয়ববীয়াসকল, যুৱ সন্মিলনৰ বিষয়ববীয়াসকল, ছাত্ৰ সন্মিলনৰ বিষয়ববীয়াসকল আৰু তৃণমূল পৰ্যায়ৰ বিষয়ববীয়াসকলৰ মাজত জাতিটোক আগুৱাই নি আমি যাতে এটা সন্মান সহকাৰে মৰ্যাদাপ্ৰাপ্ত জাতি হিচাপে আমি জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে তেখেতসকলক সজাগতা আৰু জাতিটোক আগুৱাই দিয়া পদক্ষেপ গ্ৰহণ কৰাৰ মানসিকতাৰে আমি যি জনসভা আজি অনুষ্ঠিত কৰিছোঁ, আমি তাত আজি ৰাইজক অসমৰ বিভিন্ন জিলাৰ লগতে আমি কেন্দ্ৰীয় বিষয়ববীয়াসকলৰ পূৰ্ণ সহযোগিতা আমি পাইছোঁ। এইহেন প্ৰতিকূল বতৰত আহি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এই প্ৰাকৃতিক দুৰ্যোগ বৰষুণৰ সময়ে খেতিপথাৰ দিনত আহি আমি আমাৰ জাতিৰ উপৰণৰ সম্পৰ্কত তেখেতসকলে যিটো ভূমিকা লৈছে আমি তাক প্ৰশংসা কৰিছোঁ। আমি সদৌ চুতীয়া জাতি সন্মিলন অসমে আমাৰ প্ৰত্যেকখন জিলাতে আমি আচলতে এটা অনুষ্ঠান পাতিব লৈছোঁ যে গণসম্পৰ্ক অভিযান। আৰু গণসম্পৰ্ক অভিযানৰ মূল উদ্দেশ্য হৈছে কি, আমাৰ সিঁচৰিত আৰু বহুধা বিভক্ত আমাৰ চুতীয়া জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি আমাৰ যি সাংগঠনিক বাৰ্তা, এই সাংগঠনিক বাৰ্তাবিলাক আমি দিব চেষ্টা কৰিছোঁ। বিশেষকৈ আচলতে অসম তথা কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ ক্ষেত্ৰত চুতীয়া জনগোষ্ঠীক যেনেধৰণে প্ৰতাৰিত কৰি আহিছে, আচলতে তাৰ উচিত প্ৰত্যুত্তৰ দিবৰ সময় নিশ্চিতভাৱে আহিছে আৰু এইটো আমি উপযুক্ত সময় বুলি ভাবিছোঁ। আমি ৰাজনৈতিকভাৱে আচলতে সিদ্ধান্ত গ্ৰহণ কৰাৰ এটা সময় আহিছে। গতিকে আমি ৰাইজৰ মাজত এটা বাৰ্তা দিব বিচাৰিছোঁ যে নিশ্চিতভাৱে আমি ৰাজনৈতিকভাৱে ঐক্যবদ্ধ হ'ব লাগিব, একত্ৰিত হ'ব লাগিব। প্ৰত্যেকখন চৰকাৰে আমাক কৰি অহা প্ৰতাৰণাৰ যোগ্য প্ৰত্যুত্তৰ আমি দিব লাগিব আৰু সেই অনুসৰি আমি এই কাৰ্যসূচীসমূহ হাতত লৈছোঁ। আমি অনাগত দিনত আচলতে আমি প্ৰতাৰিত নহওঁ বুলি আমি নিজে ভাবিছোঁ আৰু আমাৰ যি প্ৰাপ্য অধিকাৰ প্ৰয়োজন সপক্ষত আজৰি আনিম বুলি আমি নিশ্চিতভাৱে আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। আৰু এটা কথা, আচলতে প্ৰত্যেকটো ৰাজনৈতিক দলেই চুতীয়াসকলক আমাক প্ৰত্যেক সময়তে আচলতে অৱজ্ঞা কৰি আহিছে, অৱহেলিত দৃষ্টিৰে চাইছে আমাক। তেওঁলোকে আমাৰ আচলতে জনপ্ৰতিনিধি অসমৰ 126টা বিধায়ক আছে যদিও আমাৰ কিন্তু চুতীয়া জনগোষ্ঠীৰ জনপ্ৰতিনিধি নিশ্চিতভাৱে কম। আমাৰ জনসংখ্যা থকা যিবিলাক বিধানসভা সমষ্টি, তিতাবৰ হওক, তিয়ক হওক, গোলাঘাট হওক, ঢকুৱাখানা হওক, এনেধৰণে এই সমষ্টিসমূহত সদায় আন আন জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে সদায় প্ৰাধান্য দি আহিছে, কিন্তু ভোটাৰসকল চুতীয়া, কিন্তু লাভটো হয় আনৰ। গতিকে আমি আচলতে প্ৰতিজ্ঞবদ্ধ হৈছোঁ, আমি এই প্ৰতাৰণা, এই বঞ্চনা আমি আচলতে সদায় সহ্য কৰি নাথাকোঁ। গতিকে নিশ্চিতভাৱে আমি চৰকাৰ তথা বিভিন্ন ৰাজনৈতিক দলসমূহক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমি অনাগত দিনত কাৰোবাক জিকাব নোৱাৰিলেও আমি যে অনাগত দিনত কাৰোবাক যে হৰুৱাব পাৰিম এইটো কিন্তু নিশ্চিত। গতিকে সেই কথাটো আমি সকলোকে আহ্বান জনালোঁ আৰু আমি আমাৰ জনসাধাৰণক ৰাজনৈতিক সিদ্ধান্তত উপনীত হ'বৰ কাৰণে আমি আহ্বান জনালোঁ। ধন্যবাদ।